A very good morning to all of you. আজি আমাৰ কাৰেণ্ট এফেয়াৰ্ছৰ আলোচনাত এটা বহুত গুৰুত্বপূৰ্ণ বিষয় আছে সেইটো হৈছে আমি ৰিসেন্টলি 2026ত কেইবাখনো ৰাজ্যত আমি নিৰ্বাচন হোৱা দেখিবলৈ পালো আৰু এই নিৰ্বাচনত বহুত নতুন কথা আহি পৰিছে নতুন পলিটিক্যাল শিফট হোৱা দেখিবলৈ পাইছো পলিটিক্যাল শিফট আমি আমাৰ ৰাজ্যৰ একেবাৰে ওচৰৰে এখন ৰাজ্য হৈছে পশ্চিমবংগ সেই পশ্চিমবংগত নতুনকৈ বিজেপি সংখ্যাগৰিষ্ঠতা লাভ কৰা দেখিবলৈ পাইছো এতিয়া এই ইয়াত কিছুমান বস্তু বহুত বেছি উল্লেখনীয় আৰু ইয়াত বিশেষকৈ ওয়েস্ট বেংগল তাৰ লগতে তামিলনাডুত আমি নতুন পলিটিক্যাল ফোর্সেস অহা নতুন পাওয়ার নতুন কন্ট্রোল এইকেইখন ৰাজ্যত অহা আমি দেখিবলৈ পাইছো ইয়াত অসমৰ হয়তো আমি ৰিজাল্ট সকলোৱে পাইছো যে বিজেপি লেড এনডিএ তেওঁলোকৰ মুঠ 126ৰ ভিতৰত 102 খন আসন তেওঁলোকে লাভ কৰিছে আৰু ভোট শেয়াৰ মুঠ পাইছে 48.27 অপজিশনে পাইছে 21 টা সিটস ইয়াৰে 19 টা আইএনসিৰ আৰু তাৰ লগতে দুটা ৰাইজৰ দলৰ তাৰ বাকি কেইটা হৈছে বেলেগ অন্যান্য আমাৰ বেলেগ দল যেনেকৈ টিএমসি এআইইউডিএফ ইত্যাদিও আছে এটা কথা হল যে ইয়াত আমি বহু কথা শুনিবলৈ পাইছো যে এইবাৰ আমাৰ legislative assembly বা বিধানসভাত leader of opposition নাথাকিব বুলি এটা leader of opposition তো বহুত এটা গুৰুত্বপূৰ্ণ পোষ্ট আমাৰ গোটেই বিধানসভাত যিখিনি আইন মানে বনোৱা হয় লজ বনোৱা হয় সেই আইন বা বিলছ বিলাকৰ ওপৰত আলোচনা কৰোতে leader of oppositionৰ কথাটো ৰখাৰ ক্ষেত্ৰত তেওঁৰ প্ৰাধান্য পায় তাৰ লগতে তেওঁ অন্যান্য কিছুমান হা সুবিধাও পায় যেনেকৈ এজন ক্যাবিনেট মিনিষ্টাৰে যিখিনি পাৱাৰ পজিশনস লাভ কৰে সেই ধৰণৰ এটা বিশেষ মৰ্যাদাও তেওঁ লাভ কৰে লিডাৰ অফ অপজিশন বুলি বহু এনেকুৱা ধৰণৰ এপইন্টমেন্টস হয় য'ত আমাৰ লিডাৰ অফ অপজিশন নাথাকিলে সেই এপইন্টমেন্টস বিলাক হ'ব নোৱাৰে এটা লিডাৰ অফ অপজিশন হ'বৰ কাৰণে আমাৰ পাৰ্লিয়ামেন্টৰ ক্ষেত্ৰত হেতু হয় 1/10 of the total house মানে total members of the house ইয়াৰ ভিতৰত যেনেকৈ আমাৰ যদি লোকসভাত আছে 545 টা সিট তেনেহলে 554 টা সিট জিটোৰ মানে পলিটিক্যাল পাৰ্টি পাব তেওঁলোকেহে লিডাৰ অফ অপজিশন হ'ব পাৰে ঠিক তেনেকৈ আমাৰ অসমৰ ক্ষেত্ৰত সাবদে এই 1/10 টো কৰ পৰা আহিলে এই 1/10 টো আহিছে এটো হৈছে কোৰাম মানে কি মিনিমাম নাম্বাৰ অফ মানে মেম্বাৰ্স যিসকল প্ৰেজেন্ট থাকিব লাগিব যিকোনো এটা ডিবেট বা এই হাউসটোৱে কাৰ্যকৰী কৰিবৰ কাৰণে কাম কৰিবৰ কাৰণে মিনিমাম নাম্বাৰ অফ পিপলছ বা মেম্বাৰ্স এটেন্ডেন্স এই কোৰামটো আমি পাৰ্লিয়ামেন্টৰ ক্ষেত্ৰত 1/10 দেখিবলৈ পাওঁ সেই কাৰণে আমাৰ পাৰ্লিয়ামেন্টত লিডাৰ অফ অপজিশনৰ নাম্বাৰটো ইয়াৰ লগত জড়িত হৈ আছে ঠিক তেনেকৈ আমি আমাৰ এছেম্বলিত এই কোৰামটো 1/6 বুলি পাইছো আৰু সেই কাৰণে লিডাৰ অফ অপজিশন হ'বৰ কাৰণে 1/6 খন আসন তেওঁলোকক লাগিব কিন্তু এটো কনভেনশন হে হয় কনভেনশন মানে ইয়াৰ ওপৰত কোনো বিশেষ আইনগত বিধি নাই এই ক্ষেত্ৰত স্পিকাৰ জনে যি সিদ্ধান্ত ল'ব সেই স্পিকাৰ জনৰ সিদ্ধান্তটোহে মানি লোৱা হ'ব ঠিক আছে সো আমি অসমৰ ক্ষেত্ৰত দেখিলো এটা ল্যান্ডস্লাইড ভিক্টৰি হ'ল আৰু ইয়াতে আমাৰ বহুকেইটা both upper assam and lower assamৰ ক্ষেত্ৰত বিশেষকৈ বিজেপি এণ্ড ইটস এনডিএৰ যিসমূহ মানে দল আছে তেওঁলোকে সংখ্যাগৰিষ্ঠতা লাভ কৰিছে এই ভোটিং প্যাটাৰ্নৰ ক্ষেত্ৰত ভোটিং প্যাটাৰ্ন মানে হৈছে আমাৰ সকলোৱে ভোটাৰ ৰাইজৰ মাজত এতিয়া কেনেকুৱা ধৰণৰ প্যাটাৰ্ন দেখিবলৈ পোৱা গৈছে এইবিলাক গুৰুত্বপূৰ্ণ বিগ ডেটা এনালিসিস আৰু ইয়াত দেখিবলৈ পোৱা গৈছে যে আপাৰ আসামত ষ্ট্ৰং বিজেপি ডমিনেন্স আছিলে লোৱাৰ আসামত মেজৰিটি ভোট কনসলিডেট হ'ল ঠিক তেনেকৈ বৰাক ভেলিত মিক্সড হ'ল অপজিশন ভোট শেয়াৰ অকনমান হাই হৈছে বাট সিটস অপজিশনে হিমান পোৱা নাই
আৰু এটা ক্ৰিটিকেল ইস্যু এইবাৰ আমি বিধানসভাত দেখিবলৈ পাইছোঁ যে বহুত আমি নাৰীৰ অধিকাৰ বা নাৰীৰ প্ৰতিনিধিত্বৰ কথা আলোচনা হোৱা দেখিবলৈ পাইছোঁ কিন্তু দুৰ্ভাগ্যক্ৰমে আমাৰ উইমেন বা মহিলা MLA কেৱল আমি 5% হে পাইছোঁ তাৰমানে 126 সিটছৰ ভিতৰত 5% হে আমি দেখিবলৈ পাইছোঁ এয়া অতি দুখজনক এটা কথা কাৰণ আমি হয়তো 5 গৰাকী মহিলা MLA হে এইবাৰ দেখিবলৈ পাইছোঁ আমাৰ বিধানসভাত যি এইবাৰ বিধানসভালৈ যাব এইটো অতিকৈ গুৰুত্বপূৰ্ণ কাৰণ কি আমি এই বহুত ডাঙৰ এটা জেন্ডাৰ গ্যাপ দেখিবলৈ পাওঁ জেন্ডাৰ গ্যাপ মানে যে আমাৰ মহিলাসকলৰ ৰাজনৈতিক ব্যৱস্থাপনাটোত পাৰ্টিচিপেশ্যন বহুত কম আৰু পাৰ্টিচিপেশ্যন কৰিলেও যদি এটা দলত যোগদান কৰিছে তেওঁ সক্ৰিয় কাৰ্যকৰ্তা কিন্তু তেওঁ ভোট মানে যেতিয়া নিৰ্বাচন আহে সেই নিৰ্বাচনত তেওঁক টিকেট প্ৰদান কৰা নহয় বহু সময়ত সেই মহিলাসকলক এনেকুৱা কনষ্টিটুৱেন্সিৰ পৰা টিকেট প্ৰদান কৰা হয় যিটো কনষ্টিটুৱেন্সিৰ পৰা তেওঁৰ জিকাৰ আশংকা অতিকৈ কম সো এনেকুৱা ধৰণৰ আমি সমস্যাও দেখিবলৈ পাইছোঁ তামিলনাডুত এটা অতিকৈ গুৰুত্বপূৰ্ণ মানে আমি পলিটিকেল শিফ্ট দেখিবলৈ পালোঁ সেইটো হৈছে TVK Tamila Vitri Kajagam এইটোৱে এই পাৰ্টিকুলাৰ নতুন পাৰ্টিটোৱে 107 সিটছ লাভ কৰিলে 2024ত 2024ত গঠন হোৱা বিজয় মানে সুপাৰষ্টাৰ বিজয়ৰ এই পাৰ্টিটোৱে এইবাৰ ৰেকৰ্ড ভিক্টৰী লাভ কৰিলে আৰু বহু দশক ধৰি যি দুটা পাৰ্টি DMK আৰু AIDMK তামিলনাডু শাসন কৰি আছিলে তেওঁ লোকৰ পৰা পাৱাৰ শিফ্ট হৈ এটা থাৰ্ড পাৰ্টিয়ে এতিয়া পাৱাৰটো তেওঁলোকৰ হাতত আনিবলৈ সক্ষম হৈছে সো এতিয়া আমি বুজিব পাৰিছোঁ যে ভোটাৰসকলে অল্টাৰনেটিভ নিবিচৰা নহয় অল্টাৰনেটিভ বিচাৰিছে কিন্তু বহু সময়ত সেই অল্টাৰনেটিভ পাৰ্টিজবিলাকৰ সংগঠন দুৰ্বল বা তেওঁলোকে ৰাইজৰ মাজত যেনেকৈ যাব লাগে সেই ধৰণে যাব পৰা নাই কাৰণে তেওঁলোকে বিফল হৈছে কেৰালাৰ ক্ষেত্ৰত আমি দেখিছোঁ UDF আৰু LDFৰ মাজত এটা বহুত ডাঙৰ সংঘাত হৈছিলে LDF হৈছে লেফ্ট মানে যিবিলাক পাৰ্টিজ লেফ্ট ইউনাইটেড পাৰ্টিজ আৰু UDF হৈছে United Democratic Front. So, a left Democratic Front আৰু UDFৰ মাজত UDFত INC আছে আৰু Indian National Congress 140 সিটছৰ ভিতৰত বা তেওঁলোকৰ এলায়েন্স 102 সিটছ পালে আৰু ইয়াতো দেখিবলৈ পোৱা গৈছে যে অল্টাৰনেটিভ কেৰালাৰ মানুহেও বা ৰাইজসকলেও অল্টাৰনেটিভ বিচাৰিছে যিটো কাৰণত লেফ্ট ডমিনেটেড পাৰ্টিজৰ পৰা তেওঁলোকে এতিয়া চেন্ট্ৰিষ্ট পাৰ্টি মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছটোক এটা চেন্ট্ৰিষ্ট পাৰ্টি বুলি কোৱা হয় সো চেণ্টাৰৰ ফালে তেওঁলোকে আহিছে ৱেষ্ট বেংগলৰ মেজৰ পলিটিকেল শিফ্ট এটা দেখিবলৈ পালোঁ আগেন কাৰণ বিজেপিয়ে 106 সিটছ তেওঁলোকে লাভ কৰিছে আৰু তৃণমূল কংগ্ৰেছ যিটো মমতা বেনাৰ্জীৰ মানে পাৰ্টি আছিলে তেওঁলোকৰ এটা বৃহৎ ডাঙৰ হাৰ আমি দেখিবলৈ পালোঁ আৰু এই গোটেইকেইখনত প্ৰায়কেইখন মানে তামিলনাডু চেন্নাই তামিলনাডু কেৰালাম ৱেষ্ট বেংগল এই গোটেইকেইটাতে মানে চৰকাৰ সলনি হৈছে এক্সেপ্ট ফৰ আছাম এণ্ড পুডুচেৰী সো ইলেকশ্যনছটো আমাৰ কাৰণে কিয় ইমান গুৰুত্বপূৰ্ণ কিয় আমি ডিছকাছ কৰিছোঁ এই মানে ডিছকাশ্যনটোত বিকজ ইলেকশ্যন আমাৰ লগত জড়িত হৈ আছে আমাৰ ডেমক্ৰেচি আমাৰ গণতন্ত্ৰ আমি 5 বছৰ মূৰতেই লাগিলে ভোটটো দিওঁ তথাপিও আমি আমাৰ পাৱাৰ আমি আমাৰ ভোটৰ যিটো অধিকাৰ আছে সেয়া সাব্যস্ত কৰি আমি আমাৰ দেশখন বা আমাৰ ৰাজ্যখন কোনে পৰিচালনা কৰিব কোনে শাসন কৰিব কেনেধৰণে শাসন কৰিব তাৰ ওপৰত এটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁ নিৰ্ণয় লওঁ আৰু সেই কাৰণে ইলেকশ্যনে আমাৰ এটা পিৰিয়ডিক অডিট হিচাপে কাম কৰে ভোটাৰ্ছে ইয়াৰ জৰিয়তে যিসমূহ গভৰ্ণমেণ্টে ভাল কাম কৰা নাই তেওঁলোকক শাস্তি দিব পাৰে তেওঁলোকক নানি পুনৰবাৰ চৰকাৰলৈ নানি শাস্তি দিব পাৰে আৰু যিসকলে ভাল কাম কৰিছে তেওঁলোকক পুনৰবাৰ বহুমত দি পেলাই তেওঁলোকক ৰিৱাৰ্ড বা তেওঁলোকক পুৰস্কৃত কৰিব পাৰে ইয়াত আমি এটা গুৰুত্বপূৰ্ণ সিস্টেম কোনটো আমি ব্যৱহাৰ কৰোঁ ডেমক্ৰেটিক এটা যেতিয়া আমি এখন গভৰ্ণমেণ্ট বা এখন দেশ আমি চলাই থাকোঁ গণতন্ত্ৰৰ বিভিন্নটা আমাৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ বহুত কেইটা আমাৰ সঁজুলি টুল আছে বা সিস্টেমছ আছে ইয়াৰে ভিতৰত আমাৰ ভাৰতত ব্যৱহাৰ হয় ফাৰ্ষ্ট পাছ দ্য পোষ্ট সিস্টেম আৰু প্ৰেসিডেন্সিয়েল ইলেকশ্যন ৰাজ্যসভা ইলেকশ্যন তাৰ কাৰণে হয় আমাৰ প্ৰপোৰ্শনেল ৰিপ্ৰেজেন্টেশ্যন
আৰু দুইটাৰ বহুত বেলেগ সেইটোৰ ওপৰত আমি বেলেগকৈ আকৌ আলোচনা কৰিম এতিয়া ইয়াৰ ওপৰত প্ৰিলিমছত কি প্ৰশ্ন আহিছে কিয় আমি জানিব লাগে ইণ্ডিয়া ফলোজ ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম ইলেক্টৰেল system এই মাত্ৰ আমি পঢ়িলো ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেম বহুত বেছি সিম্পল এটা চিষ্টেম যেটো আমাৰ ভাৰতত প্ৰযোজ্য হয় কাৰণ আমাৰ যিসকল ভোটাৰ তেওঁলোক ইমান বেছি শিক্ষিত নহয় নাছিলে যেতিয়া আমাৰ ইণ্ডিয়া ইণ্ডিপেণ্ডেন্স বা স্বাধীনতা লাভ কৰিলে আৰু প্ৰপোৰ্শনেল চিষ্টেম বা লিষ্ট চিষ্টেম এনেকুৱা ধৰণৰ চিষ্টেমবিলাক বুজাত যেহেতু বহুত অসুবিধা সেই কাৰণে আমি ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেমটো আমাৰ ভাৰতৰ কাৰণে আমি গ্ৰহণ কৰিল ফাৰ্ষ্ট পাছ দ্য পোষ্ট চিষ্টেমটো বহুত সহজ যে আমাৰ যি কেজন ক্যান্ডিডেটস আছে তাৰে ভিতৰত আটাইতকৈ বেছি ভোট যি লাভ কৰিব তেৱেই জিকিব ইয়াত কোনে মানে কোনোবাই যে এটা বিশেষ শতাংশ ভোটস পৰিমাণৰ ভোটস পাবই লাগিব তাৰ কোনো কথা নাই যি আটাইতকৈ বেছি পাইছে সিয়ে জিকিছে কেতিয়াবা সেই কাৰণে আমি দেখো যে জিকি অহা প্ৰাৰ্থী জনে কেতিয়াবা 30% ভোট পালেও তেওঁ জিকি আহিব পাৰে কাৰণ কোনোবাই যদি 29 পাইছে কোনোবাই আকৌ 27 পাইছে এনেকুৱা ধৰণে যদি দেখিবলৈ পাওঁ মানে 20 পাইছে এনেকুৱা ধৰণে যদি আমি চাওঁ তেনেহলে দেখিবলৈ পাওঁ যে এই সিস্টেমটো বহুত সহজ হৈ যায় কোনজন winner hoise hetu bisar koribor karone in this system a candidate must secure more than 50% votes to win ei matra ami kotha patilu je 50% votes paboi lagibo boli kono kotha nai atait ko besi ji paise tewe jikibo pare aru he karone ei second statement to wrong hobo the system can lead to disproportional representation yes ketiabar proportionate no hobo pare jodio ami koisu je বহুমত পাইছে তেওঁলোকে আসলতে বহুমত নেপাবো পাৰে for example এজন ব্যক্তিয়ে 30% প্ৰথম ব্যক্তিয়ে যদি 30% ভোট পাইছে দ্বিতীয়জন জনে 20% পাইছে তৃতীয়জনে যদি 20% পাইছে ঠিক আছে আৰু চতুৰ্থজন ক্যান্ডিডেট আছে যি হয়তো 10% পাইছে ঠিক আছে তেতিয়া কিমান হল 20 20 40 50 80 আৰু এজন ক্যান্ডিডেট আছে যি 20% পাইছে তেতিয়া আমি দেখিবলৈ পাম যি 30% পাইছে তেও জয়ী হৈ আহিব পাৰে তেওটো 50% পোৱা নাই কিন্তু তথাপিও তেও জয়ী হৈছে কাৰণ আটাইতকৈ বেছি শতাংশ বা বেছি ভোটস তেও পাইছে সো এই সিস্টেমটো ডিসপ্ৰপোৰ্শনেল ৰিপ্ৰেজেন্টেশনো দেখাব পাৰে কাৰণ কি অধিকাংশই তেও ভোট দিয়া নাছিলে তথাপিও সেই ব্যক্তিজনে জিকি আহিলে কাৰণ এই সিস্টেমটোত আমি সেই কথাটোৱে মানু যে জি আটাইতকৈ বেছি ভোট পাইছে তেৱে জিকিব সো which of the statements given is are correct ইয়াৰ আমি দেখিছো 2 নম্বৰটো ভুল হয় 2 নম্বৰটো ঠকাটো আমি ডিলিট কৰি দিম আৰু 1 and 3 is the correct answer ইয়াৰ ওপৰ মেইনছৰ প্ৰশ্ন কি আহিব পাৰে recent state assembly elections in India demonstrated electoral democracy functions not merely as a mechanism of representation but also as a dynamic system of accountability এই যে যেটো আমাৰ স্টেট ইলেকশন হৈ গল আমাৰ ৰাজ্যৰ বিধানসভা ইলেকশন হৈ গল ই আমাক কি দেখাইছে কেৱল আমাৰ ৰিপ্ৰেজেন্টেশন বা প্ৰতিনিধিত্বৰ এটা মানে সিস্টেম যে হয় হেতু নহয় ইয়াক একাউন্টেবিলিটি মানে জবাবদিহি কৰা আমাৰ চৰকাৰক বা আমাৰ পলিটিক্যাল পাৰ্টিসমূহক জবাবদিহি কৰা যিটোৱে আমাৰ ৰিজনাল আঞ্চলিক সামাজিক আৰু আমাৰ ইনষ্টিটিউশনাল বা প্ৰতিষ্ঠানমূলক যিবিলাক ফ্যাক্টৰ্স আছে বা কাৰক আছে ইয়াৰো এটা বহুত গুৰুত্বপূৰ্ণ ৰোল থাকে ডিসকাস উইথ দ্য ৰেফাৰেন্স টু চেঞ্জিং ইলেক্ট্ৰল প্যাটাৰ্নস এই হেহতিয়াকৈ আমি কেনে ধৰণৰ ইলেক্ট্ৰল প্যাটাৰ্ন চেঞ্জ হোৱা দেখিবলৈ পাইছো এক্ৰছ ডিফাৰেন্ট ষ্টেটস ওকে আৰু কেনে ধৰণে কোয়ালিশন সোশ্যাল কোয়ালিশন আৰু লিমিটেশন আমাৰ ৰৈ যায় ফাৰ্ষ্ট পাস দ্য পোষ্ট সিস্টেমত হে কথা আপোনালোকক বহলাই লিখিব কৈছে নেক্সট আমাৰ টপিকটো হৈছে ফৰ ডিসকাশন volcanic hazards disaster management and a case study of a volcano called Mayon of Philippines মানে ফিলিপিনছত এটা ভলকেনো বা অগ্নেয়গিৰিৰ বিস্ফোৰণ আমি দেখিবলৈ পাইছো আৰু ইয়াৰ লগত জড়িত কিছুমান ডিজাস্টাৰ মেনেজমেন্ট জড়িত ডিজাস্টাৰ বা দুৰ্যোগ ব্যৱস্থাপনাৰ লগত জড়িত কিছুমান কথা আহি পৰে এতিয়া মেয়ন ভলকেনোটো আমাৰ ফিলিপিনছত যেহেতু বাৰ্ষ্ট হল 300ৰো অধিক মানুহে বা পৰিয়ালে নিজৰ ঘৰ এৰি যাবলগীয়া হৈছে এটো কিন্তু এটা মেজৰ ইৰাপশন নহয় কিন্তু লাভা কোলাপস ট্ৰিগাৰ্ড হ্যাজাৰ্ডাস এশ ক্লাউডস কিন্তু লাভা উলোৱাৰ লগে লগে এশ ক্লাউডস বা মানে ধোঁৱাৰ যিবিলাক ডাৱৰ সেই ডাৱৰবিলাক ওলাই অহাৰ লগে লগে পলিউশন আমি দেখিবলৈ পাইছো আৰু সেই কাৰণে আৰ্লি ৱাৰ্নিং সিস্টেম দি পেলাই এই লোকসকলক তাৰ পৰা সেই জেগাটোৰ বা অঞ্চলটোৰ পৰা বাহিৰ কৰি অনা হৈছে আৰু ইয়াত এতিয়া
কথা হ'ল যে অগ্নেয়গিৰি কি অগ্নেয়গিৰি আমি সকলোৱে জানো যে গোটেই আমাৰ পৃথিৱীখনত কেইখনমান প্লেটেৰে আমাৰ এই লেণ্ডমাছবিলাক মানে গঠিত সেই প্লেটবিলাক যেতিয়া মুভ কৰে বা মানে আঁতৰি যায় তেতিয়া সেই তাৰ মাজেদি আমাৰ প্লেটবিলাকৰ তলৰ অংশত থকা সেই মেগমা সেই তাৰ পৰা বাহিৰ ওলাই আহে আৰু বহু সময়ত সেই যিহেতু মেগমাৰো ফ'ৰ্চ আছে হিট আছে কেতিয়াবা বহুত বেছি ডাঙৰকৈ বিস্ফোৰণ হয় তেতিয়া আমি ভলকেনিক এৰাপশ্যন বুলি কওঁ চ' ইয়াৰ জৰিয়তে আৰ্থৰ ক্ৰাষ্টৰ পৰা ভিতৰ অঞ্চলৰ পৰা মেগমা গেছ এছ এইবিলাক বস্তু ওলাই আহে কিহৰ কাৰণে প্লেট টেকটনিক্সৰ কাৰণে আৰু বেলেগ বেলেগ টাইপছ অফ ভলকেনো আছে তাৰ ভিতৰত শিল ভলকেনো আছে কম্প'জিট ভলকেনো আছে চিণ্ডাৰ কোন ভলকেনো আছে এনেকুৱা ধৰণৰ বেলেগ বেলেগ ভলকেনো আমি দেখিবলৈ পাওঁ আৰু যেটো মেয়নৰ আছিল এটো স্ট্ৰেটো ভলকেনো এটো বহুত ষ্টিপ আৰু এক্সপ্লোসিভ পটেনশিয়াল থকা এটা ভলকেনো আছিল বুলি কৈছে আৰু পাইৰোক্লাস্টিক ফ্লো তাৰ মানে ভলকেনৰ ভিতৰৰ পৰা অগ্নেয়গিৰিৰ ভিতৰৰ পৰা ওলাই অহা বস্তুখিনিক আমি পাইৰোক্লাস্ট বুলি কওঁ বা পাইৰোক্লাস্টিক ফ্লো ওলাই আহে ইয়াৰ জৰিয়তে কি ওলাই আহে বিভিন্ন গেছ গৰম গেছ ছাই পাথৰ ইত্যাদি বেলেগ বেলেগ বস্তু ওলাই আহে আৰু টেম্পাৰেচাৰ 700 ডিগ্ৰী সেলসিয়াছলৈকে যাব পাৰে 700 কিলোমিটাৰ পাৰ আৱাৰ ইমান বেছি দ্ৰুত গতিত এইখিনি ওলাই আহিব পাৰে এইটো কিয় ইমান ডেঞ্জাৰাছ কাৰণ আমি দেখা নাপাওঁ পলিউশন হয় হিয়াৰ জৰিয়তে আৰু ইয়াৰ কাৰণে আমাৰ ৰেসপিৰেটৰী ইস্যুজ হ'ব পাৰে যে আমি উশাহ নিশা ভালকৈ ল'ব নোৱাৰো ওচৰতে যিখিনি খেতি বাৰী থাকে হেবিলাকো নষ্ট হয় আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ বা আন্তঃগাঁথনি ঘৰ ডাঙৰ ডাঙৰ বিল্ডিং এইবিলাকো নষ্ট হৈ পৰিব পাৰে এটা ফিলিপিনছত আমি কিয় এই ভলকেনিক এৰাপশ্যন দেখিবলৈ পালো ইয়াৰ আগতেও এটা ক্লাছত আমি ইণ্ডোনেছিয়া ভলকেনোৰ কথা আলোচনা কৰিছিলো কিয় আছে এইবিলাক ভলকেনো কাৰণ এইবিলাক দেশ পেচিফিক ৰিং অফ পেচিফিক ওশেনত এটা এনেকুৱা এটা অঞ্চল আছে য'ত এই ভলকেনোজ বিলাক বেছিকৈ দেখিবলৈ পোৱা যায় ভলকেনোৰ লগতে আৰ্থকুৱেকো দেখিবলৈ পোৱা যায় ভূমিকম্পও দেখিবলৈ পোৱা যায় কিয় কাৰণ এইখিনিত বহু কেইখন প্লেটৰ ইয়াতে সমাগম হয় যেনেকৈ ফিলিপিন প্লেট ইউৰেছিয়ান প্লেট নাজকা প্লেট ইত্যাদি আৰু সেই কাৰণে ইয়াতে আমি আৰ্থকুৱেক ভূমিকম্প বা ভলকেনো বেছিকৈ দেখিবলৈ পাওঁ আৰু ইয়াৰ জৰিয়তে বহুখিনি সমস্যা জড়িত হৈ আছে আমি ইতিমধ্যে কথা পাতিলো যে আমাৰ মানুহৰ লাইফৰ ওপৰত ডাঙৰ ৰিস্ক ইনফ্ৰাষ্ট্ৰাকচাৰৰ ৰিস্ক প্ৰপাৰ্টি লছ ড্যামেজ ইত্যাদি ইত্যাদি সো এই ক্ষেত্ৰত এই ধৰণৰ ডিজাস্টাৰ আমি ৰুট কৰিবৰ কাৰণে আমাক কি লাগে আমাক লাগে আৰ্লি ওয়াৰ্নিং সিস্টেম যাতে আমাক ইয়াৰ বিষয়ে আগতীয়াকৈ জনায় যে কেনেকুৱা ধৰণৰ সেইজমে এক্টিভিটি হৈ আছে পৃথিৱীখনৰ ভূখণ্ডত ওপৰ ভূপৃষ্ঠত বা তাৰ ভিতৰত কেনেকুৱা ধৰণৰ এক্টিভিটি হৈ আছে কি গেছ ওলাই আহিছে বা ওলাব পাৰে আৰু সেইভাবে আগতীয়াকৈ কেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰি যাতে দুৰ্যোগটো অহাৰ পিছত আমি ৰিলিফ দিবলৈ ৰৈ নাথাকি মানে দুৰ্যোগটো অহাৰ আগতে আমি মানুহক সহায় কৰিব পাৰো এই ক্ষেত্ৰত আমাৰ অসমত এক্টিভ ভলকেনো আছে বেৰেন আইল্যান্ড ডৰমেন্ট এটা আছে নাৰকণ্ডেম আইল্যান্ড ঠিক আছে আন্দামান নিকোবাৰ আইল্যান্ডছতে এই দুইটা বস্তু আমি দেখিবলৈ পাওঁ ডিজাস্টাৰ মেনেজমেন্টৰ কাৰণে আমাৰ নেশ্যনেল ডিজাস্টাৰ মেনেজমেন্ট অথৰিটি NDMA আছে ষ্টেটত ঠিক তেনেধৰণে SDMA আছে আৰু প্ৰত্যেকখন ডিস্ট্ৰিক্ট DDMA আছে তোমালোকে যেতিয়া সিভিল সাৰ্ভেন্ট হৈ পেলাই কৰ্মৰত হ'বা তেতিয়া এই দুৰ্যোগ ব্যৱস্থাপনাটো তোমালোকে মেনেজ কৰিব লগাত পৰিব পাৰা সো আমাৰ কাৰণে এটা লেসন কি বেলেগ এখন দেখতহে এই ভলকেনোটো হৈছে আমি কিয় ইয়াক লৈ পেলাই নিউজ কৰিব লাগে বা আমি কাৰেণ্ট এফেয়াৰ্ছত ইয়াক ডিসকাস কৰিব লাগে কাৰণ এইটোৰ এটা দুৰ্যোগৰ লগত মানে ইয়াৰ সংযোগ আছে দুৰ্যোগ ব্যৱস্থাপনাটোৰ ওপৰত আমি চকু ৰাখিব লাগে যাতে আমাৰ নিচিনা দেশ আৰ্থকুৱেক আৰু বেলেগ বেলেগ অন্যান্য দুৰ্যোগ যেহেতু আমাৰ ভাৰতবৰ্ষতো আহি থাকে সেই দুৰ্যোগবিলাক আমি কেনেকৈ মানে ডিল কৰিব পাৰো তাৰে এটা গুৰুত্বপূৰ্ণ লাৰ্নিং আমি ল'ব পাৰো ওকে সো প্ৰিলিমছৰ এই কোৱেশ্চনটো তোমালোকে কৰিবলৈ চাবা ৰিগাৰ্ডিং ভলকেনোজ কনসিডাৰ দ্য ফলোইং স্টেটমেন্টস এই স্টেটমেন্টস কেইটা চোৱা তোমালোকে ভালকৈ পাইৰোক্লাস্টিক ফ্লোজ কনসিস্ট অফ হট গ্যাসেস এশ ৰক ফ্ৰেগমেন্টস অকনমান আগতে আমি কথা পাতিলো পাইৰোক্লাস্টিক মানে কি ভলকেনো বা অগ্নেয়গিৰি যেতিয়া এটা বিস্ফোৰণ হয় তেতিয়া বিভিন্ন বস্তু তাৰ পৰা ওলাই আহে কি বস্তু ওলাই আহে পাথৰ ওলাই আহিব পাৰে গ্যাস ওলাই আহিব পাৰে লিকুইড মল্টেন লাভা ওলাই আহিব পাৰে মানে গলি
যোৱা লাভা ওলাই আহিব পাৰে সো এইখিনি বস্তুটো আমি দেখিবলৈ নিশ্চয় পাওঁ they move slowly and allow evacuation in most cases অগ্নেয়গিৰিৰ বিস্ফোৰণ যেতিয়া হয় এটো হাস্তিকে নহয় মানে প্ৰায় আমি অগ্নেয়গিৰি বিস্ফোৰণ পাইৰোক্লাষ্টৰ কথা যেতিয়া পাতো তেতিয়া এটো একদম বিস্ফোৰণৰ আকাৰত যেতিয়া জুৰে ওলাই আহে তেতিয়া সেই ঘটনা হয় সো এটো স্লো নহয় আৰু একেবাৰে ইভাকুৱেশ্যন আগতীয়াকৈ কৰাৰ ইয়াত গুৰুত্বপূৰ্ণ ভূমিকা থাকে যাতে আমি মানুহক আগতীয়া জাননী দিব পাৰো আগতীয়া ব্যৱস্থাপনা গ্ৰহণ কৰিব পাৰো they are among the most dangerous volcanic hazard yes ভলকেনৰ পৰা অগ্নেয়গিৰিৰ পৰা হোৱা বেলেগ বেলেগ মানে দুৰ্যোগ মানে বেলেগ বেলেগ বেয়া মানে সমস্যাৰ ভিতৰত এটো পৰে so which of the following is or are correct second to ami gom palu je is not correct so 1 and 3 are the correct answer volcanic hazards are not merely geographical phenomena but multidimensional disasters koise je akol amar bhupristhot hua eta geographic ba amar bhogolik এটা কেস নহয় ইয়াৰ লগত জড়িত হৈ থাকে ডিজাস্টাৰ্স মাল্টিডাইমেনশনাল ডিজাস্টাৰ য'ত আমাৰ মানুহৰ লগতে আমাৰ মানুহৰ দুৰ্বলতা বা আমাৰ ওপৰতো ডাঙৰ সমস্যাই দেখা দিব পাৰে তাৰ লগতে গভৰ্নেন্স কেপাসিটি গভৰ্নেন্স মানে আমি কেনেকৈ মানে শাসন ব্যৱস্থা ইয়াৰ লগত কেনেকৈ জড়িত হৈ আছে হিয়াৰো তাৰো এটা আমাক পিকচাৰ দাঙি ধৰে ডিসকাস উইথ ৰেফাৰেন্স টু ৰিসেন্ট ভলকানিক ইভেন্টস এণ্ড ডিজাস্টাৰ মেনেজমেন্ট ষ্ট্ৰেটেজি এই ক্ষেত্ৰত আমি দুৰ্যোগ ব্যৱস্থাপনাটো কেনে ধৰণে ভাল কৰিব পাৰো ইয়াৰ কি ষ্ট্ৰেটেজি ল'ব পাৰো আপোনালোকক ডিসকাস কৰিব কৈছে So with a very beautiful quote we are going to end this class a quote to sauk Immanuel Kant বুলি কোৱা এগৰাকী বিখ্যাত দাৰ্শনিকে এই মানে উক্তিটো দিছিলে এই উক্তিটো কি কৈছে act only in a way you would want everyone else to act তাৰ মানে আপুনি তেনেকুৱাহে ব্যৱহাৰ কৰা উচিত যেনেকৈ আপুনি বেলেগ সকলোৱে ব্যৱহাৰ কৰাটো আপুনি বিচাৰে বা বেলেগে আপোনাৰ লগত যেনেকুৱা ব্যৱহাৰ কৰাটো আপুনি বিচাৰে ঠিক তেনেকুৱা ধৰণে আপুনি ব্যৱহাৰ কৰিব লাগে এনেকুৱা কথা আমি বহুত দেখো যে উপদেশ মানুহে বহুত দিয়ে যে তুমি এইটোহে কৰিব লাগিছিলে তুমি হে তেনেকেহে ক'ব নালাগিছিলে কিন্তু আমি নিজে হেতু প্ৰযোজ্য নিজৰ লগত নকৰো সো আমি তেনেকৈহে ব্যৱহাৰ আমাৰ ৰাখিব লাগে যেনেকৈ আমি সকলোৱে ব্যৱহাৰ কৰাটো বিচাৰিছো okay so with this beautiful quote we end today's class thank you so much